কেইদিনীয়া কাৰ্যসূচী হাতত লৈছে? জয়গুৰু শংকৰ প্ৰথমতে সমূহ অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক সেৱা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভকতীয়া গাঁও যুৱ মঞ্চৰ সৰুগুৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ভকতীয়া গাঁও ৰাইজৰ সৌজন্যত দেৰগাঁওবাসী ৰাইজৰ সহায় সহযোগত সদৌ অসম ভাওনা প্ৰতিযোগিতা 7 দিনীয়াকৈ অনুষ্ঠিত কৰিছে। আজি এই ভাওনা সমাৰোহৰ নীতিগতভাৱে ইতিমধ্যে তিতাবৰ কমলাবাৰী সত্ৰৰ বুঢ়া ভকত শ্ৰীযুত সোণাৰাম শৰ্মা দেৱে এই লাইখুটা স্থাপন কৰিছে আৰু উদযাপন সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে এই ভকতীয়া গাঁওবাসী ৰাইজ দেৰগাঁওবাসী ৰাইজে সদৌ অসম ভাওনা প্ৰতিযোগিতাভাগি সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে তেখেতসকলে নৱ চিন্তাৰে এটা নতুন মাত্ৰা দিবৰ কাৰণে আজি তেখেতসকলে সংকল্পবদ্ধ হৈছে। ইতিমধ্যে এই সদৌ অসম ভাওনা প্ৰতিযোগিতাত যিসমূহ শিল্পীয়ে বা নাট্য দলে অংশগ্ৰহণ কৰিব তেখেতসকলৰ সেই নাট্য দলসমূহৰ কাৰ্যসূচীত ইতিমধ্যে স্থান পাইছে। আশা কৰিম যে সেই 7 দিনীয়া ভাওনা প্ৰতিযোগিতাত ভকতীয়া গাঁওবাসীৰ ৰাইজৰ লগতে দেৰগাঁওবাসী ৰাইজ তথা অসমবাসী ৰাইজে এই ভাওনা উপভোগ কৰি আমাৰ উদযাপন সমিতি উৎসাহিত কৰিব। আজি লাইখুটা স্থাপনলৈ আমাক সকলোকে নিমন্ত্ৰণ কৰিছে। ইতিমধ্যে অগণন ভকত আহি ইয়াতে উপস্থিত হৈছে। ভাওনাৰ যোগেদিনী জহিক হৈ যোৱা সমাজখন, জহিক হৈ যোৱা জাতিটো, জহিক হৈ যোৱা যিটো মহাপুৰুষৰ দৰ্শন, সেইখিনি সত্য আৰু শুদ্ধ ৰূপত এই ভাওনাত প্ৰকাশ পাব বুলি আমাক আশা কৰিছোঁ। ভাওনাৰ সমন্বয়ৰ প্ৰতীক, ভাওনাৰ যোগেদিনী ঐক্য, শান্তি, সম্প্ৰীতি এনাজৰী বান্ধ খাব, উঠি অহা প্ৰজন্মক এটা নতুন মাত্ৰা প্ৰদান কৰিব। আমি কৈ থাকোঁ যে যুৱকসকল বিশৃংখল হৈছে, যুৱকসকল বিপথে পৰিচালিত হৈছে। এই ভাওনাৰ যোগেদিনী যুৱকসকলক শৃংখলিতবদ্ধ কৰিবৰ কাৰণেও ইয়াৰ এটা প্ৰয়াস। আৰু এইখন গাঁৱৰ নামেই হ'ল ভকতীয়া গাঁও। ভকতিৰ দিশেৰে যিহেতু অনুষ্ঠান, ভকতিভাৱে কৰিবলগীয়া অনুষ্ঠান, গতিকে ভকতিভাৱে এই অনুষ্ঠান সুন্দৰ হ'ব বুলি আমি আশা কৰিছোঁ। ভক্তিৰ অনুষ্ঠান ভক্তিৰ ৰসে প্লাবিত হ'ব আৰু ভক্তিৰ ৰসেৰে বৈকুণ্ঠপুৰীলৈ এই স্থান পবিত্ৰ কৰিব। গতিকে এই সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ সমূহ কৰ্মকৰ্তা তথা প্ৰচাৰ মাধ্যমকো ধন্যবাদ জনালোঁ যে আমি ইয়াত যিমানেই যি নকৰোঁ, প্ৰচাৰ শাখাৰ যোগেদিনী এডোখৰ স্থান বহুত উন্নতলৈ লৈ যাব পাৰে। আৰু আপোনালোকেও আহি পেলানি ইয়াৰ পৰিৱেশটো এটা যি সুন্দৰ কৰাৰ কাৰণে চেষ্টা কৰিছে। আশা কৰিম সেই কেইদিনো আপোনাসৱৰ উপস্থিতি তথা সমূহ ৰাইজৰ উপস্থিতি কামনা কৰি আজি যি লাইখুটা স্থাপনৰ উদ্বোধনী সভা, এই সভাতে আমি সকলোৱে একত্ৰিত হৈ সংকল্পবদ্ধ হ'ব। আৰু অসম ভিত্তিত সদৌ ভাওনা প্ৰতিযোগিতা হৈ আছে। মই ভাবিম যে ভকতীয়া গাঁও যুৱ মঞ্চ সৰুগুৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত যি অনুষ্ঠিত, আমি ভকতীয়া গাঁৱৰ ৰাইজে দেৰগাঁওবাসী ৰাইজৰ সহায় সহযোগত 7 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগি আয়োজন কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি আপোনালোকে আজি আমি লাইখুটা স্থাপন কৰিছোঁ। আজি এটা অসমবাসীৰ কাৰণে পবিত্ৰ দিন। আজি শিল্পী দিৱস, সকলোৱে জ্ঞাত। এই পবিত্ৰ দিনতেই আজি আমাৰ এই মহান অনুষ্ঠানভাগি আমি লাইখুটা স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ লাইখুটা স্থাপনৰ আমাৰ প্ৰাৰম্ভিক কাৰ্য আগবাঢ়িছে। আমি আচলতে আশাবাদী। আমাৰ এটাই মাত্ৰ চিন্তনীয় বিষয়, আমি ভকতীয়া ৰাইজ তথা দেৰগাঁওবাসী ৰাইজৰ সমন্বয়েৰে আমি সোণোৱালী আখৰেৰে দেৰগাঁওবাসী ৰাইজৰ ইতিহাসত যাতে খোদিত হৈ ৰয়, তাৰে এটা আমি পৰিকল্পনা কৰিছোঁ। আৰু আমি আশাবাদী নিশ্চয় আমি সাফল্যমণ্ডিত হ'ম বুলি আমি আপোনালোকক নিবেদন জনাইছোঁ।